এইবাৰ স্মাৰ্ট মিটাৰক লৈ অদ্ভুত মন্তব্য দিছে, অদ্ভুত আখ্যা দিছে দিলীপ শইকীয়া। সাংসদ দিলীপ শইকীয়াৰ তৰফৰ পৰা কোৱা হৈছে স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল বেছি হোৱাৰ কাৰণ হৈছে বেছি সময় কাৰেণ্ট থাকে। কেৱল ইমানেই নহয়, স্মাৰ্ট মিটাৰ সন্দৰ্ভত কি অদ্ভুত মন্তব্য কৰিছে সাংসদগৰাকীয়ে, প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিম। স্মাৰ্ট মিটাৰক লৈ এইবাৰ অদ্ভুত মন্তব্য আগবঢ়াইছে, অদ্ভুত যুক্তি আগবঢ়াইছে সাংসদ দিলীপ শইকীয়াই। আগতে 24 ঘণ্টাৰ 6 ঘণ্টাহে বিদ্যুৎ আছিল। সাংসদগৰাকীয়ে মন্তব্য কৰিছে সেইবাবে মানুহে বিদ্যুৎ ব্যৱহাৰ কৰা নাছিল, বিল কম আহিছিল। আৰু এতিয়া বিদ্যুৎ বেছি সময় থাকে, এতিয়া 24 ঘণ্টাই কাৰেণ্ট থাকে, সেয়েহে মানুহে বেছিকৈ ব্যৱহাৰ কৰিছে আৰু সেইবাবেই বিদ্যুতৰ বিল বেছি আহিছে বুলি মন্তব্য কৰিছে। বেছিকৈ ব্যৱহাৰ কৰাৰ বাবেই স্মাৰ্ট মিটাৰৰ বিল বেছি আহিছে। আগতে এখন ফেন চলাইছিল, এতিয়া এচি চলায়। এই মন্তব্য কৰিছে দিলীপ শইকীয়াই। স্মাৰ্ট মিটাৰে বিলৰ কোনো সাল সলনি কৰা নাই। দিলীপ শইকীয়াৰ তৰফৰ পৰা কোৱা হৈছে স্মাৰ্ট মিটাৰ ময়ো ব্যৱহাৰ কৰোঁ, মই পাৰ্থক্য পোৱা নাই। আৰু দিলীপ শইকীয়াৰ এই মন্তব্যৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ব্যৱহাৰ বেছি হোৱাৰ বাবেহে বিল বেছি আহিছে, স্মাৰ্ট মিটাৰৰ দোষ নাই। স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত সূক্ষ্ম পৰ্যবেক্ষণ কৰি আছে মুখ্যমন্ত্ৰীয়ে। স্মাৰ্ট মিটাৰক লৈ অদ্ভুত মন্তব্য কৰিছে সাংসদ দিলীপ শইকীয়াই। দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াৰ তৰফৰ পৰা অদ্ভুত যুক্তি আগবঢ়োৱা পৰিলক্ষিত হৈছে। সাংসদগৰাকীয়ে স্মাৰ্ট মিটাৰ সন্দৰ্ভত কি কৈছিল শুনাই ল'ব বিচাৰিছোঁ। এতিয়া চাওক, আছিলে লাইন 24 ঘণ্টাৰ ভিতৰত 10 ঘণ্টা, 8 ঘণ্টা, 6 ঘণ্টা। এতিয়া 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টা, 20 ঘণ্টা লাইন থাকে। মানুহে এটা লাইট, দুটা লাইট জ্বলাইছিলে, এখন ফেন চলাইছিলে। এতিয়া মানুহে 2-3খন ফেন চলায়। আৰু আগত 4 ঘণ্টা লাইট যদি ব্যৱহাৰ কৰিছিল, কাৰেণ্ট ইউজ কৰিছিল, আজি 10 ঘণ্টা ইউজ কৰে। 4 ঘণ্টা আৰু 10 ঘণ্টাৰ মাজত পাৰ্থক্যটো অট'মেটিক। মুঠেও স্মাৰ্ট মিটাৰে মই যিখিনি খবৰ পাই আছোঁ, কাৰণ মোৰ ঘৰতো স্মাৰ্ট মিটাৰ লগাইছোঁ, মোৰ কোনো তেনেধৰণৰ ক্ষতি হোৱা নাই। স্মাৰ্ট মিটাৰত মোৰ যিমান বিল আহিব লাগে, কাৰণ ময়ো কেতিয়াবা এচি ইউজ কৰোঁ আমাৰ ঘৰত। নাই, এতিয়া চাওক, এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই কথাটো প্ৰত্যক্ষভাৱে চাই আছে। এতিয়া আমি আমাৰ IAS অফিচাৰবিলাক, আমাৰ বিধায়কসকলৰ লগত, আনকি বিৰোধী বিধায়কসকলকো আমি আহ্বান জনাইছোঁ, স্মাৰ্ট মিটাৰ লগাই দুইটাই চাওক। আৰু মাৰ্চৰ পৰা মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, এতিয়াতো এই মাহ ছেপ্টেম্বৰো পাৰ হ'ব হ'ল, অক্টোবৰ পৰিবৰ হ'ল 38-39 ডিগ্ৰী চেলচিয়াছ। এতিয়া এই সময়ত মানুহৰ কনজামশ্যনটো যথেষ্ট বেছি। এই 6-5 মাহত এই সময়ত মানুহৰ বিল নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীতকৈ বাঢ়িবই। এইটো একদম মানে কনজামশ্যন এটা মেইন বস্তু, কনজামশ্যনৰ কাৰণে বাঢ়িবই। আৰু কনজামশ্যনৰ কাৰণে, আৰু আজিকালিতো মানুহে কুলাৰ লগাই ঘৰত, এচি লগাই, এনেকুৱা ব্যৱস্থা আছে। কিন্তু কিছুমান অঞ্চলৰ পৰা কালিও তেজপুৰ নে ক'ত এটা প্ৰতিবাদী মই এটা নিউজ দেখিছোঁ, কোনোবা এটা অঞ্চলত ৰাইজে মানে মিটাৰ লৈ পেলাই উভতি ঘৰলৈ আহিছে। কিছুমানে আগতে অকণমান গণ্ডগোলো কৰিছিলে, মিটাৰ ৰিডাৰ নগৈছিলে, এটা আন্দাজত তেওঁলোকক কনজামশ্যন কৰা বুলি এটা তেওঁলোকৰ পৰা এটা এভাৰেজ মান্থলি এটা পইচা লৈ আহিছিলে। এতিয়া মিটাৰ ৰিডাৰ যোৱাৰ ব্যৱস্থাই নাই। এতিয়া স্মাৰ্ট মিটাৰত, প্ৰিপেইড মিটাৰত তেওঁলোকে আগতে গম পায়, আগতে পইচা জমা কৰিব লাগে। গতিকে এতিয়া সকলো ব্যৱস্থাগত পৰিৱৰ্তন হোৱাৰ লগে লগে মানুহে হয়তো প্ৰথমতে অকণমান এই কথাটো বাঢ়িব। কিন্তু মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ৰবাত যদি কিবা ইয়াত ক'ৰবাত এনামলিজ, খেলিমেলি যদি হোৱা, বহুত যদি কিবা অনুভৱ কৰিছে, নিশ্চয় তেখেতে এটা সিদ্ধান্ত ল'ব এই ক্ষেত্ৰত। এতিয়া চাওক, আগত আছিলে লাইন 24 ঘণ্টাৰ ভিতৰত 10 ঘণ্টা, 8 ঘণ্টা, 6 ঘণ্টা। এতিয়া 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টা, 20 ঘণ্টা লাইন থাকে। মানে